এতিয়া অলৰেডি আপোনালোকে গম পায় যে দুটা কেছ ৰেজিষ্টাৰ হৈছিলে, এটা 89/2025 আৰু এটা 90/2025। 90/2025ত আমি অলৰেডি জামিন পালো, কিন্তু যোনটো কেছ আছিলে 89/2025 সেই কেছত আৰক্ষীয়ে কিছুমান ছেকশ্যন এড কৰিছে আৰু তাতে এটা ছেকশ্যন আপোনাৰ ছেশ্যন ট্ৰাইবেল ছেকশ্যন আছে। গতিকে মেজিষ্ট্ৰেট ট্ৰায়েলত আমি বেল ফাইল কৰিব নোৱাৰোঁ, যিহেতু ছেশ্যন ট্ৰাইবেল কেছ হয়। তো আমি যিখিনি নথি পত্ৰ লাগে, যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি লাগে, গতিকে কিছুমান ডকুমেণ্টছ আমাৰ হাতত নাই, সেইখিনি অলৰেডি আমি এপ্লাই কৰিছোঁ। আমি গধূলি সেইখিনি নথি পত্ৰ আমি পাম, পোৱাৰ পাছত আমি ডিচাইড কৰিম যে আমি কেতিয়া বেল পিটিশ্যন ফাইল কৰিম। আৰু বেল পিটিশ্যন ফাইল কৰাৰ পিছতে কোৰ্টে ডেফিনেটলি কেছ ডায়েৰী আৰু মেডিকেল ৰিপৰ্ট চাব, তাৰপিছত আমাৰ বেল পিটিশ্যনটো কনচিডাৰ কৰিব। কিন্তু আমি আশা কৰিছোঁ তেওঁ বেল পাব। এতিয়া আমি কিছুমান সামাজিক মাধ্যমত আমি দেখা পাইছোঁ যে তেওঁলোকে কিছুমান প্ৰশ্ন কৰিছে যে তেখেতৰ অধিবক্তাই আপোনালোকৰ কথা ক'ব খুজিছে তেখেতসকলে, যে কালি আপোনালোকে তেখেতৰ এই যিটো ধাৰাত তেওঁক যি কাৰাগাৰত আছে সেইটোৰ কাৰণে আপোনালোকে কালি জামিন আবেদন কৰা কিবা কৰিব লাগিছিল, এনেকুৱা ধৰণৰ তেওঁলোকে ক'ব খোজে। এই বিষয়টোত আপোনালোকে কি ক'ব? চাওক, আমি যেতিয়া জামিনৰ কাৰণে প্ৰেয়াৰ দিছিলোঁ 90/2025, তো তেতিয়ালৈকে তেওঁলোকে চোন এৰেষ্ট কৰা নাই, ঠিক আছে। পাছত গৈ কিনে তেওঁলোকে ছেকশ্যন এড কৰি কিনে চোন এৰেষ্ট কৰিছিলে। গতিকে আমি সেই আৰু যোনটো ছেকশ্যন তেওঁলোকে এড কৰিছিলে সেইটো ছেশ্যন ট্ৰাইবেল ছেকশ্যন হয়। সেইকাৰণে আমি কালি এই গোচৰ সংক্ৰান্তত আমি বেল পিটিশ্যন ফাইল কৰা নাই। সেইটো আমি কৰিম। আমি যিখিনি নথি পত্ৰ লাগে, যিখিনি চাৰ্টিফাইড কপি লাগিব আমাক, সেইখিনি আমি অলৰেডি এপ্লাই কৰিছোঁ। এপ্লাই কৰাৰ পিছত আমি গধূলি পাম সেইখিনি, তাৰপিছত আমি সেইখিনি চালি জাৰি আমি চাম, চোৱাৰ পিছতে আমি বেল পিটিশ্যন ডেফিনেটলি তেওঁৰ কাৰণে আমি ফাইল কৰিম। আপোনাৰ ধাৰণা মতে কিমান সময় প্ৰয়োজন হ'ব তেখেত কাৰাগাৰৰ পৰা মুকলি হৈ আহিব? সেই কথাটো মই এতিয়া ক'ব নোৱাৰিম, যিহেতু মই কপিজখিনি পোৱা নাই। কপিখিনি পোৱাৰ পাছতে আমি কিবা এটা কনক্লুশ্যনত আমি আহিম। আৰু যিহেতু তেখেতক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে কাৰাগাৰলৈ তেখেতক লৈ অহা হৈছিলে হাতত হেণ্ডকাফ লগাই, এই বিষয়টো সম্পৰ্কত আপোনালোকে আদালতত কিবা উত্থাপন কৰিছে নেকি? এইখিনি কথা আমি কৈছিলোঁ, আমি জনাম, ঠিক আছে, কোৰ্টক। তাৰপিছতে তেওঁলোকে এইখিনি হেণ্ডকাফখিনি খুলি দিলে আৰু হেণ্ডকাফ তেওঁলোকে যোনটো লগাই আনিছে সেই বস্তুটো কোনো ধৰণে জাষ্টিফাইড নহয়। যদি তেওঁ এটা টেৰিষ্ট থাকিলেহেঁতেন, বা ধৰি লওক তেওঁ যদি হেবিচুৱেল অফেণ্ডাৰ হয়, তেওঁ পলাই যোৱা চান্স থাকে, বুজি পাইছে না? বা ধৰি লওক তেনেকুৱা তেওঁ এটা আপোনাৰ হাইনেছ ক্ৰাইম এটা কৰিছে, তেনেহ'লে তেওঁক যদি আনিলেহেঁতেন কথা বেলেগ আছিলে। কিন্তু তেওঁ এটা প্ৰাক্তন আছু নেতা, এটা অলৰেডি আছু কৰি আহিছে আৰু তেওঁ এটা অসমৰ এটা ফিগাৰ এটা, তেওঁক এনেকুৱা আনাটো মই একেবাৰে জাষ্টিফাইড দেখা নাই। এতিয়া অলৰেডি আপোনালোকে গম পায় যে দুটা কেছ ৰেজিষ্টাৰ হৈছিলে, এটা 89/2025 আৰু এটা 90/2025। 90/2025ত আমি অলৰেডি জামিন পালোঁ, কিন্তু যোনটো কেছ আছিলে 89/2025 সেই কেছত আৰক্ষীয়ে কিছুমান ছেকশ্যন এড কৰিছে আৰু তাতে এটা ছেকশ্যন আপোনাৰ ছেশ্যন ট্ৰাইবেল ছেকশ্যন আছে। গতিকে মেজিষ্ট্ৰেট ট্ৰায়েলত আমি বেল ফাইল কৰিব নোৱাৰোঁ, যিহেতু ছেশ্যন ট্ৰাইবেল কেছ হয়। তো আমি যিখিনি নথি পত্ৰ লাগে, যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি লাগে, গতিকে কিছুমান ডকুমেণ্টছ আমাৰ হাতত নাই, সেইখিনি অলৰেডি আমি এপ্লাই কৰিছোঁ। আমি গধূলি সেইখিনি নথি পত্ৰ আমি পাম, পোৱাৰ পাছত আমি ডিচাইড কৰিম যে আমি কেতিয়া বেল পিটিশ্যন ফাইল কৰিম। আৰু বেল পিটিশ্যন ফাইল কৰাৰ পিছতে কোৰ্টে ডেফিনেটলি কেছ ডায়েৰী আৰু মেডিকেল ৰিপৰ্ট চাব, তাৰপিছত আমাৰ বেল পিটিশ্যনটো কনচিডাৰ কৰিব। কিন্তু আমি আশা কৰিছোঁ তেওঁ বেল পাব। এতিয়া আমি কিছুমান সামাজিক মাধ্যমত আমি দেখা পাইছোঁ যে তেওঁলোকে কিছুমান প্ৰশ্ন কৰিছে যে তেখেতৰ অধিবক্তাই আপোনালোকৰ কথা ক'ব খুজিছে তেখেতসকলে, যে কালি আপোনালোকে তেখেতৰ এই যিটো ধাৰাত তেওঁক যি কাৰাগাৰত আছে সেইটোৰ কাৰণে আপোনালোকে কালি জামিন আবেদন কৰা কিবা কৰিব লাগিছিল, এনেকুৱা ধৰণৰ তেওঁলোকে ক'ব খোজে। এই বিষয়টোত আপোনালোকে কি ক'ব? চাওক, আমি যেতিয়া জামিনৰ কাৰণে প্ৰেয়াৰ দিছিলোঁ 90/2025, তো তেতিয়ালৈকে তেওঁলোকে চোন এৰেষ্ট কৰা নাই, ঠিক আছে। পাছত গৈ কিনে তেওঁলোকে ছেকশ্যন এড কৰি কিনে চোন এৰেষ্ট কৰিছিলে। গতিকে আমি সেই আৰু যোনটো ছেকশ্যন তেওঁলোকে এড কৰিছিলে সেইটো ছেশ্যন ট্ৰাইবেল ছেকশ্যন হয়। সেইকাৰণে আমি কালি এই গোচৰ সংক্ৰান্তত আমি বেল পিটিশ্যন ফাইল কৰা নাই। সেইটো আমি কৰিম। আমি যিখিনি নথি পত্ৰ লাগে, যিখিনি চাৰ্টিফাইড কপি লাগিব আমাক, সেইখিনি আমি অলৰেডি এপ্লাই কৰিছোঁ। এপ্লাই কৰাৰ পিছত আমি গধূলি পাম সেইখিনি, তাৰপিছত আমি সেইখিনি চালি জাৰি আমি চাম, চোৱাৰ পিছতে আমি বেল পিটিশ্যন ডেফিনেটলি তেওঁৰ কাৰণে আমি ফাইল কৰিম। আপোনাৰ ধাৰণা মতে কিমান সময় প্ৰয়োজন হ'ব তেখেত কাৰাগাৰৰ পৰা মুকলি হৈ আহিব? সেই কথাটো মই এতিয়া ক'ব নোৱাৰিম, যিহেতু মই কপিজখিনি পোৱা নাই। কপিখিনি পোৱাৰ পাছতে আমি কিবা এটা কনক্লুশ্যনত আমি আহিম। আৰু যিহেতু তেখেতক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে কাৰাগাৰলৈ তেখেতক লৈ অহা হৈছিলে হাতত হেণ্ডকাফ লগাই, এই বিষয়টো সম্পৰ্কত আপোনালোকে আদালতত কিবা উত্থাপন কৰিছে নেকি? এইখিনি কথা আমি কৈছিলোঁ, আমি জনাম, ঠিক আছে, কোৰ্টক। তাৰপিছতে তেওঁলোকে এইখিনি হেণ্ডকাফখিনি খুলি দিলে আৰু হেণ্ডকাফ তেওঁলোকে যোনটো লগাই আনিছে সেই বস্তুটো কোনো ধৰণে জাষ্টিফাইড নহয়। যদি তেওঁ এটা টেৰিষ্ট থাকিলেহেঁতেন, বা ধৰি লওক তেওঁ যদি হেবিচুৱেল অফেণ্ডাৰ হয়, তেওঁ পলাই যোৱা চান্স থাকে, বুজি পাইছে না? বা ধৰি লওক তেনেকুৱা তেওঁ এটা আপোনাৰ হাইনেছ ক্ৰাইম এটা কৰিছে, তেনেহ'লে তেওঁক যদি আনিলেহেঁতেন কথা বেলেগ আছিলে। কিন্তু তেওঁ এটা প্ৰাক্তন আছু নেতা, এটা অলৰেডি আছু কৰি আহিছে
আৰু তেওঁ এটা অসমৰ এটা ফিগাৰ এটা তেওঁক এনেকুৱা আনাটো মই একেবাৰে জাষ্টিফাইড দেখা নাই।